নমস্কাৰ ৰাইজ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ওলালোঁ ফুৰিবলৈ, কিন্তু নাজানো ক'ত যাম। খাপে খাতিৰি ধুনীয়া ৰাস্তা আৰু এটা ধুনীয়া পৰিৱেশৰ মাজেৰে। লগতে আমি আজি কেইবাজনো গৈছোঁ, ভণ্টি, ভাইটি, জোঁৱাই, সখীয়নী, ভতিজা দুজনী আৰু সখীয়নীৰ ছোৱালীজনী। আনন্দ ফূৰ্তি কৰি গৈ আছোঁ, কিন্তু ক'লৈ যাম নাজানো। হঠাতে গৈ ওলালোঁ বগীবিল দলং। ইমান যে ভাল লাগিছে নহয়, বহুত দিনৰ মূৰত আহিছোঁ বগীবিল দলঙলৈ। এনেইতো আহি থকা হয়, কিন্তু এনেকৈ লগে ভাগে আহি বেছি ভাল লাগে। গৈ ওলালোঁ এতিয়া কাঞ্চনজংঘা। ইমান ধুনীয়া লাগিছে, বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীখন। নদী এনেও ভাল পাওঁ, লগতে চাৰিওফালে ইমান ধুনীয়াকৈ সজাইছে নহয়। জাহাজখন ভাল লাগিছে। পানী আৰু জাহাজ ভাল পোৱা মানুহ, পৰিৱেশ ভাল পোৱা মানুহ আজি সকলোবিলাকে দেখিছোঁ। সকলোৱে আনন্দ ফূৰ্তি কৰি ফটোও কিন্তু ধেৰ উঠিছোঁ দেই। মানে আজি বিশেষকৈ খুব ভাল লাগিছে, একদম ফূৰ্তি বহুত কৰিছোঁ। নিজেও দেখি চাইছোঁ, আপোনালোককো দেখাইছোঁ। পুনৰ উভতিলোঁ ঘৰৰ অভিমুখে। একদম উভতি আহোঁতে দুখ লাগিছে, আনন্দ ফূৰ্তি কৰিছোঁ যদিও। জুবিন দা এনেও অন্তৰত আছে। এই গাড়ীখনৰ পিছফালটোৱে আৰু বিশেষকৈ দুখ দি দিলে। গাড়ীখনত এনেও জুবিন দাৰ গানেই শুনি আহিছিলোঁ। চাওকচোন কি ধুনীয়াকৈ লিখিছে। মানে জুবিন দাক পাহৰিব কোনেও পৰা নাই। ইমান ধুনীয়া লাগিছে, দুখ লাগিছে। লিখনিখিনি ধুনীয়া, কিন্তু প্ৰতিটো শব্দই দুখ দিছে। পুনৰ আহি আকৌ সোমালোঁ ধাবা এখনত, ধুনীয়াকৈ তৃপ্তিৰে এসাঁজ ভাত খালোঁ। মানে তৃপ্তিৰে সকলোৱে লগে খাইছোঁ কাৰণে বুলিয়ে কৈছোঁ দেই, সদায় বাৰু ঘৰত খায়ে থাকোঁ। সকলোৰ লগত খোৱা আনন্দই বেলেগ। এয়া আহিলোঁ আৰু ঘৰৰ অভিমুখে।